আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আমি সবে বৰাতৰ নামাজটো কেনেদৰে পঢ়িব লাগে সেয়া শিকিম। সবে বৰাতৰ নামাজটো হৈছে নফল নামাজ। ইয়াৰ কোনো নিৰ্ধাৰিত সীমা নাই। এই নামাজ 2 ৰাকাতকৈ পঢ়িব লাগিব। আপুনি আপোনাৰ ইচ্ছা অনুযায়ী যিমান পাৰে এই নামাজ পঢ়িব পাৰে। সবে বৰাতৰ নামাজটো কেনেদৰে পঢ়িব লাগে মই আপোনালোকক পঢ়ি পেলাই দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। নামাজৰ প্ৰথম কাম হৈছে আল্লাহু আকবাৰ কৈ তহৰিমা বান্ধা। এটা কথা মনত ৰাখিবা মোৰ মা ভনীসকল, আপুনি যদি নামাজ পঢ়োতে উৰণি বা চাদৰ ব্যৱহাৰ কৰে তেন্তে আপোনাৰ হাতখন ভিতৰত ৰাখি পেলাই আল্লাহু আকবাৰ ক'ব। এনেদৰে চাই লওক। এনেদৰে আল্লাহু আকবাৰ কৈ ভিতৰতে হাতখন বান্ধিব। বাকী এনেকুৱা ধৰণৰ হিজাব বা আবায়া পিন্ধিলে আপুনি হাতখন ওপৰত বান্ধিব পাৰিব, কোনো সমস্যা নাই। আপুনি নিয়ত কৰি হাতখন এনেদৰে উঠাব, আল্লাহু আকবাৰ। আপোনাৰ হাতখন এনেকৈ নাৰাখিব, এনেকৈ চিধাকৈ ৰাখিব, পশ্চিম ফালে ইশাৰা কৰি। হাতখন কান্ধৰ বৰাবৰকৈ ৰাখিব, কান্ধৰ ওপৰত যাব নিদিব। তাৰে পিছত আপুনি হাতখন বুকুত বান্ধিব। প্ৰথমতে বাওঁ হাতখন ৰাখিব, তাৰে ওপৰত সোঁ হাতখন ৰাখিব। এনেকৈ আপুনি আল্লাহু আকবাৰ কৈ হাতখন তলত নমাই দি পেলাই তহৰিমা নাবান্ধিব। আপুনি আল্লাহু আকবাৰ কৈ চিধা বুকুত হাত বান্ধিব। ইয়াৰে পিছৰ কাম হৈছে ৰুকু কৰা। ৰুকু কৰোঁতে আপুনি ইমানখিনি হালিব যিমানখিনি হালিলে আপোনাৰ আঁঠু লগ পোৱা যায়। এনেদৰে আপোনাৰ আঁঠুত ধৰিব পৰাকৈ হালিব। আপুনি হালি পেলাই পিঠিখন চিধা কৰি দিব নালাগে, আপুনি জাষ্ট আঁঠুত ধৰিব পৰাকৈ হালিলেই হ'ল। ইয়াতে আপুনি সুবহানা ৰব্বিয়াল আযীম তাসবিহটো 3 বাৰ ক'ব লাগিব। তাৰে পিছত সামি আল্লাহু লিমান হামিদাহ কৈ থিয় হ'ব। মই দেখুৱাই দি আছোঁ আপোনালোকক। আল্লাহু আকবাৰ কৈ ৰুকুত যাব। ইয়াতে 3 বাৰ তাসবিহটো পাঠ কৰি সামি আল্লাহু লিমান হামিদাহ কৈ থিয় হৈ যাব। থিয় হৈ ক'ব ৰব্বানা লাকাল হামদ। আমাৰ বহু সংখ্যক মা ভনীয়ে ৰব্বানা লাকাল হামদ কোৱাৰ সময়ত মাথাটো এনেদৰে দাঙি দিয়ে। তেনেকুৱা নকৰিব মোৰ মা ভনীসকল। আপুনি নামাজ পঢ়োতে সদায় চিজদা কৰা ঠাইখিনিৰ ফালে চাই থাকিব আৰু বৈঠক কৰোঁতে আপোনাৰ কোলাৰ ফালে চাই থাকিব। তেনেকুৱা কৰিলে আপোনাৰ নামাজত কেতিয়াও খেলিমেলি নহয়। এইবাৰ আপুনি আল্লাহু আকবাৰ কৈ চিজদাহৰ কাৰণে বহিব। আল্লাহু আকবাৰ এনেকৈ কৈ আপুনি একেবাৰে চিজদাত যাব। মই আপোনাক বুজাবৰ কাৰণে বহি লৈছোঁ। বহুতে এনেদৰে বাওঁ ভৰিখনৰ ওপৰত সোঁ ভৰিখন ৰাখিব। এনেকৈ পাৰিলে অকণমান পশ্চিম ফালে ইশাৰা কৰি ৰাখিব, নোৱাৰিলে নালাগে। হাত দুখন এনেদৰে ৰাখিব আপোনাৰ আঁঠুৰ ওপৰত, সমানকৈ ৰাখিব। আপোনাৰ ঠিক আঁঠুৰ ওপৰেৰে হাত দুখন ৰাখিব চিজদাহৰ কাৰণে। আপুনি যিমানে আগত আপোনাৰ হাত দুখন ৰাখিব সিমানে আপোনাৰ পিছ চাইডটো ওখ হৈ যাব। সেইবাবে আমি আঁঠুৰ অকণমান ওপৰেৰে হাত দুখন ৰাখি চিজদা কৰিম। চিজদা কৰোঁতে প্ৰথমতে নাক, তাৰে পিছত কপাল ৰাখিব। উঠোতে প্ৰথমতে কপাল উঠাব লাগিব, তাৰে পিছত নাক। এনেদৰে চাই লওক। ইয়াতে 3 বাৰ সুবহানা ৰব্বিয়াল আলা তাসবিহটো কৰিব লাগিব। আপুনি 5 বাৰো ক'ব পাৰে, 7 বাৰো ক'ব পাৰে, এইটো আপোনাৰ লগত কথা। আল্লাহু আকবাৰ কৈ বহিব। ইমানখিনি সময় বহিব জানো সুবহানাল্লাহ বা ৰব্বানা গফিৰলি ক'ব পাৰি। তাৰে পিছত আকৌ আল্লাহু আকবাৰ কৈ পেলাই চিজদাত যাব। আকৌ 3 বাৰ সুবহানা ৰব্বিয়াল আলা তাসবিহটো কৰিব। তাৰে পিছত আল্লাহু আকবাৰ কৈ বহিব। 1 ৰাকাত হ'লে বহিব নালাগে, 2 ৰাকাত হ'লে বহিব লাগিব। বহি পেলাই আপোনাৰ কোলাৰ ফালে চাই থাকিব আৰু দুয়োখন হাত আঁঠুৰ ওপৰেৰে সমানকৈ ৰাখিব এনেদৰে। তাৰে পিছৰ কাম হৈছে নামাজত শ্বাহাদত আঙুলি উঠোৱা। আপুনি প্ৰথমতে আত্তাহিয়াটো মাতি পেলাই যেতিয়া আছহাদু আল্লাহ পঢ়িব, আছহাদু আল্লাহ পোৱাৰ লগে লগে আপুনি আপোনাৰ আঙুলিটো অকণমান ৰিং আকাৰত কৰি ল'ব। এনেকৈ মই কৰি দেখুৱাই দি আছোঁ আপোনালোকক। ভালদৰে মনোযোগ দি চাব। আছহাদু আল্লা ইলাহা ইল্লাল্লাহ, ইল্লাল্লাহ কৈ পেলাই আপুনি নমাই দিব। আকৌ এবাৰ দেখুৱাই দিছোঁ। এনেদৰে ৰিং আকাৰত কৰি ল'ব। এনেকৈ মাজৰ আঙুলি আৰু বুঢ়া আঙুলি এনেদৰে ৰিং আকাৰত কৰি লৈ শ্বাহাদত আঙুলি উঠাব। মই আকৌ এবাৰ দেখুৱাই দিছোঁ। আছহাদু আল্লা ইলাহা ইল্লাল্লাহ কৈ পেলাই নমাই দিব। আপুনি আঙুলিটো এনেদৰে থিয় কৰাই দিব নালাগে, আপুনি এনেদৰে চিধাকৈ ৰাখিব। তাৰে পিছত কৰিবলগীয়া কাম হৈছে সোঁৱে বামে চালাম ফিৰাই নামাজটো সমাপ্ত কৰা। আপুনি ফেৰিস্তাক চালাম কৰাৰ নিয়তত আপোনাৰ কান্ধৰ ফালে চাব। প্ৰথমতে সোঁফালে চালাম ফিৰুৱাব, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। তাৰে পিছত আপুনি বাওঁফালে চালাম ফিৰুৱাব, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহ। এনেদৰে নামাজটো সমাপ্ত কৰিব।
নামাজৰ এইখিনি কাম যদি আপুনি মনত ৰাখিব পাৰে তেন্তে আপুনি গোটেই নামাজ সহজভাৱে পঢ়িব পাৰিব। আমি প্ৰত্যেক ৰাকাত নামাজতে কৰি থকা কামখিনি কৰিব লাগিব, খালি নিয়তটো বেলেগ হ'ব আৰু সৰু সূৰা কেইটা বেলেগ হ'ব। নামাজ নজনালৈকে আপোনাৰ টান লাগিব, যেতিয়া আপুনি শিকিব তেতিয়া আপোনাৰ একো নাই, একেবাৰে সহজ হয়। মই যিমান নামাজৰ ভিডিঅ' আপলোড কৰিম সেই ভিডিঅ'ৰ আগত মই এই ভিডিঅ'টো লগাই দিম, জানো আপোনালোকৰ এই ভিডিঅ'টো চাই মনত হৈ যায় আৰু আপুনি নামাজটো সহজে শিকিব পাৰে। বলক তেন্তে মই এবাৰ আপোনালোকক নামাজটো পঢ়ি পেলাই দেখুৱাই দিম। প্ৰথমতে আপোনালোকে বিসমিল্লাহ কৈ জায়নামাজৰ ওপৰত উঠিব। তাৰ পিছত জায়নামাজত উঠা দোৱাটো পাঠ কৰিব। ইন্নী ওয়াজ্জাহতু ওয়াজহিয়া লিল্লাযী ফাতাৰাস সামাৱাতি ওয়াল আৰদা হানিফাও ওমা আনা মিনাল মুশৰিকিন। লাইলাতুল বৰাতৰ নামাজটো আপুনি 8 ৰাকাত পঢ়ে, 12 ৰাকাত পঢ়ে, আপুনি যিমান পঢ়ে 2 ৰাকাতকৈ পঢ়িব লাগিব। নিয়তটো এনেদৰে কৰিব, ইয়া আল্লাহ লাইলাতুল বৰাতৰ নামাজ 2 ৰাকাত পঢ়িম বুলি নিয়ত কৰিছোঁ। নাইবা এনেদৰে ক'ব পাৰে, ইয়া আল্লাহ সবে বৰাতৰ নামাজ 2 ৰাকাত পঢ়িম বুলি নিয়ত কৰিছোঁ। আল্লাহু আকবার। সানা পঢ়িব, সুবহানাকাল্লাহুম্মা ওয়া বিহামদিকা ওয়া তাবারাকা ইসমুকা ওয়া তাআলা জাদ্দুকা ওয়া লা ইলাহা গায়রুক। সূরা ফাতিহা পাঠ কৰিব। আউযু বিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। আলহামদুলিল্লাহি রাব্বিল আলামিন। আর রহমানির রহিম। মালিকি ইয়াউমিদ্দিন। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইহদিনাস সিরাতাল মুস্তাকিম। সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। আমিন। قل أعوذ برب الفلق من شر ما خلق ومن شر غاسق إذا وقب ومن شر النفاثات في العقد ومن شر حاسد إذا حسد। আল্লাহু আকবার। সুবহান রাব্বিল আযীম তাসবিহটো 3 বার পাঠ কৰিব। সামিআল্লাহু লিমান হামিদা। রব্বানা লাকাল হামদ। আল্লাহু আকবার। সুবহান রাব্বিল আলা তাসবিহটো 3 বার পাঠ কৰিব। আল্লাহু আকবার কৈ বহিব, আকৌ আল্লাহু আকবার কৈ সিজদাত যাব, আকৌ সুবহান ৰাব্বিল আলা তাসবিহটো পাঠ কৰিব। আল্লাহু আকবার কৈ থিয় হ'ব। আল্লাহু আকবার। আলহামদুলিল্লাহ সূৰাটো পাঠ কৰিব। আলহামদুলিল্লাহি রাব্বিল আলামিন। আর রহমানির রহিম। মালিকি ইয়াউমিদ্দিন। ইয়্যাকা না'বুদু ওয়া ইয়্যাকা নাস্তাঈন। ইহদিনাস সিরাতাল মুস্তাকিম। সিরাতাল লাযিনা আন'আমতা আলাইহিম গায়রিল মাগদুবি আলাইহিম ওয়ালাদ-দাল্লিন। আমিন। সৰু সূৰাটা পাঠ কৰিব। আল্লাহু আকবার কৈ রুকুত যাব। আল্লাহু আকবার। সুবহান রাব্বিল আযীম তাসবিহটো 3 বার পাঠ কৰিব। সামিআল্লাহু লিমান হামিদা। রব্বানা লাকাল হামদ। আল্লাহু আকবার। সুবহান রাব্বিল আলা তাসবিহটো 3 বার পাঠ কৰিব। আল্লাহু আকবার কৈ বহিব, আকৌ আল্লাহু আকবার কৈ সিজদাত যাব। সুবহান রাব্বিল আলা তাসবিহটো আকৌ 3 বার পাঠ কৰিব। আল্লাহু আকবার কৈ বহিব। আত্তাহিয়াত পাঠ কৰিব। আত্তাহিয়াতু লিল্লাহি ওয়াসসালাওয়াতু ওয়াত-তাইয়্যিবাতু আসসালামু আলাইকা আইয়ুহান নাবিয়্যু ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আসসালামু আলাইনা আলা ইবাদিল্লাহিস সালিহিন। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। দরুদ ইব্রাহিমি পড়িব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদিন ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদিন ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। দোয়া মাসুরা পড়িব। রব্বি জাআলনি মুকিমাস সালাতি ওয়া মিন যুররিয়্যাতি রব্বানা ওয়া তাকাব্বাল দুআ। রব্বানা ইগফিরলি ওয়া লিওয়ালিদাইয়া ওয়া লিল মুমিনিনা ইয়াওমা ইয়াকুমুল হিসাব। সালাম ফিরাবো। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ। এনেদৰে নিয়ত কৰি আপুনি গোটেই নামাজ পঢ়িব লাগিব। নামাজ পঢ়োঁতে কি দোৱা আৰু সূৰাৰ দৰকাৰ হয় সেই ভিডিঅ'টোৰ লিংক মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। ইয়াৰ উপৰি আপুনি নিজৰ সম্বল অনুযায়ী সৎকাৰ কৰিব পাৰে। সৎকাই বেয়া কামৰ 70খন দৰজা বন্ধ কৰি দিয়ে আৰু আপুনি কোনো ইতিম মিস্কিনক খানা খুৱাব পাৰে। এইবিলাকেই হৈছে সব হাসিল কৰাৰ ৰাস্তা।
কিবা বুজি নাপালে কমেণ্টত জনাব, প্ৰয়োজন বুলি ভাবিলে এটা লাইক কৰিব আৰু যিমান পাৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। হয়তো আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে কোনোবাৰ উপকাৰ হ'ব পাৰে। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।